নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 17 জানুৱাৰী 2026 অসমীয়া ৩ মাহ শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 6:02 আৰু সূৰ্যাস্ত সময় 4:39। আজি হৈছে চতুৰ্দশী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আপুনি হয়তো আপোনাৰ পৰিকল্পনাৰ বিষয়ে অনিশ্চিত অনুভৱ কৰিছে। আৱেগিক সিদ্ধান্ত লোৱাতকৈ এই সময়ত ব্যৱহাৰিক সিদ্ধান্ত লোৱাটোৱে উত্তম হ'ব। ৰিস্কি বিনিয়োগ এৰাই চলিব লাগে। প্ৰেমিকৰ সৈতে সুষম সম্পৰ্ক বজাই ৰাখক। আপোনাৰ বিত্তীয় ক্ষেত্ৰত অলপ বিভ্ৰান্তি অনুভৱ হ'ব পাৰে। বৃষ ৰাশি। মানুহে আপোনাৰ কৰ্মপদ্ধতিৰ বিৰোধিতা কৰিব পাৰে। আপোনাৰ দৈনন্দিন কাম কাজ কিছু বিঘ্নিত হ'ব। আপোনাৰ সন্তানৰ উন্নতিত আপুনি সন্তুষ্ট হ'ব। আপুনি নিজৰ মতামত আনৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকিব লাগে। এলাহৰ বাবে আপুনি এটা কাম পিছুৱাই দিব পাৰে। মিথুন ৰাশি। পৰিয়ালৰ ভিতৰতে ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰি। অনলাইন শ্বপিঙৰ প্ৰতি আপুনি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব। আপুনি জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু মূল্যৱান উপদেশ লাভ কৰিব। আপোনাৰ উচ্চপদস্থ বিষয়াসকলে আপোনাক শলাগ ল'ব। আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব। ব্যৱসায়িক কাৰ্যকলাপে গতি লাভ কৰিব। কৰ্কট ৰাশি। নতুন মানুহক বেছি সোনকালে বিশ্বাস নকৰিব। কোনো প্ৰত্যাহ্বানমূলক প্ৰকল্পৰ দায়িত্ব আপোনাক দিয়া হ'ব পাৰে। নেতিবাচকতাই আপোনাৰ ওপৰত গধুৰ বোজা ল'ব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বাবে আপুনি উৎকৃষ্ট ফলাফল লাভ কৰিব। বাকী থকা কামবোৰ যিমান পাৰি সোনকালে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ কোনো কাৰণত আপোনাৰ লগত মতানৈক্য হ'ব পাৰে। সিংহ ৰাশি। পাৰস্পৰিক মত বিনিময়ৰ বাবে আপোনাৰ মন আনন্দিত হ'ব। ধৈৰ্য আৰু সংযমেৰে কাম কৰিব, যাৰ ফলত ইতিবাচক ফল পোৱা যাব। আপুনি আপোনাৰ সময়ৰ সদ্ব্যৱহাৰ কৰিব। আপুনি আপোনাৰ প্ৰেমিকৰ সৈতে মানসম্পন্ন সময় কটাব। যুৱক যুৱতীসকলে হয়তো নিজৰ ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত অসুবিধাবোৰে আপোনাক আগুৰি ধৰিব। ভাগ্য আপোনাৰ পক্ষত নাথাকিব। আনৰ ওপৰত নিৰ্ভৰ নকৰিব, নহ'লে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে। প্ৰতিটো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাক লৈ অলপ চিন্তিত হৈ পৰিব। আপোনাৰ ভ্ৰমণ ক্লান্তিকৰ হ'ব যদিও ফলপ্ৰসূ হ'ব। তুলা ৰাশি। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত যথেষ্ট সন্তুষ্ট হ'ব। আপুনি প্ৰচুৰ বস্তুগত আৰাম উপভোগ কৰিব। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাৰ ওপৰত অতিশয় সন্তুষ্ট হ'ব। আপুনি সময়মতে প্ৰকল্প ৰূপায়ণৰ বাবে চেষ্টা কৰিব। আপুনি নিজৰ সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব। বৃশ্চিক ৰাশি। নিজৰ আত্মবিশ্বাস আৰু মনোবল দুৰ্দুল্যমান হ'বলৈ নিদিব। নতুন চাকৰি বিচৰাসকলে সফলতা লাভ কৰিব। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। পুৰণি বন্ধু-বান্ধৱীয়ে সহায় কৰিব পাৰে। আপুনি আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ সৈতে দৰমহাৰ বৃদ্ধিৰ বিষয়ে আলোচনা কৰিব পাৰে। ধনু ৰাশি। আপোনাৰ ব্যৱসায়ত আয়ৰ বৃদ্ধিৰ স্পষ্ট ইংগিত পোৱা গৈছে। অৱশ্যে উপাৰ্জনৰ লগতে আপোনাৰ খৰচো বাঢ়িব। আপুনি সমস্যা বৃদ্ধিৰ সন্মুখীন হ'ব পাৰে, যেনে গেছ আৰু এচিডিটি। আপুনি আপোনাৰ ক্ষমতাৰ দক্ষতাৰে ব্যৱহাৰ কৰিব। আপোনাৰ ঘৰত অতিথি আহিব পাৰে। আপুনি হয়তো আপোনাৰ পৰিয়ালৰ সদস্যৰ সন্মতি সাপেক্ষে তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে। মকৰ ৰাশি। আপোনাৰ জীৱনসংগীৰ আচৰণে আপোনাক বিচলিত কৰিব পাৰে। নিজকে শক্তিশালী আৰু ইতিবাচক কৰি ৰাখিবলৈ আপুনি ব্যায়াম আৰু ধ্যান কৰিব লাগিব। সহকৰ্মীসকলৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিব নালাগে। আপোনাৰ এটা দুৰ্বলতা হয়তো আনৰ আগত প্ৰকাশ পাব। ঘৰুৱা সমস্যা নিজাববীয়াকৈ সমাধান কৰিবলৈ চেষ্টা কৰক। কুম্ভ ৰাশি। সামাজিক সংগঠনত দান বৰঙণি আৰু স্বেচ্ছাসেৱী কামৰ ধাৰণাটো হয়তো মনলৈ আহিব পাৰে। আপোনাৰ পেছাদাৰী জীৱনৰ পৰা পৰিৱৰ্তন উপকাৰী বুলি প্ৰমাণিত হ'ব। চৰকাৰী বিষয়ত থকা বাধা বিঘিনিবোৰ সমাধান হ'ব। দুপৰীয়াটো যথেষ্ট শুভ হ'ব। আপুনি আপোনাৰ চখৰ প্ৰতি যথেষ্ট মনোযোগ দিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। দৈনন্দিন কাম কাজ সুষম কৰি ৰাখক। আগতে কঠিন বুলি ভবা কামবোৰ আপুনি সহজেই সম্পন্ন কৰিব। আপোনাৰ বুদ্ধিমত্তা আৰু প্ৰজ্ঞাৰ সকলো ঠাইতে শলাগ লোৱা হ'ব। পাৰিবাৰিক দায়িত্বক লৈ আপুনি হয়তো অলপ চিন্তিত হৈ পৰিছে।
আনৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰাটো এৰাই চলিব লাগে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।